বিজেপিক আৰএছএছৰ সহায়ৰ প্ৰয়োজন নাই। আৰএছএছৰ শিকলি ছিঙি নিজৰ ভৰিৰ ওপৰত থিয় হৈছে বিজেপি। নিজৰ কাম কাজ পৰিচালনা কৰিব পৰাকৈ সক্ষম হৈছে বিজেপি। বিজেপি সভাপতি জে.পি. নাড্ডাৰ বক্তব্যক লৈ তোলপাৰ দেশৰ ৰাজনীতি। ভাৰতীয় ৰাজনীতিত বিজেপিৰ উত্থান বিশেষ মন কৰিবলগীয়া। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ছত্ৰছায়াত আৰএছএছৰ দৰ্শন বাস্তৱায়িত কৰাৰ বাবে উত্থান হৈছিল বিজেপিৰ। আনুষ্ঠানিকভাৱে ঘোষিত নহলেও এই কথা সৰ্বজনবিদিত যে ভাৰতীয় জনতা দলক জন্মলগ্নৰ পিছত আঁৰৰ পৰা পৰিচালনা কৰি আহিছে আৰএছএছে। ভাৰতত হিন্দু ৰাষ্ট্ৰ গঠনৰ বাবে আৰএছএছে দেখা সপোন ৰাজনৈতিকভাৱে বাস্তৱায়িত কৰিবলৈ বিজেপিক সংগঠনটোৱে দিগদৰ্শন দি আহিছে। দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা চৰকাৰৰ মন্ত্ৰীমণ্ডলী বাছনিৰ ক্ষেত্ৰতো আৰএছএছৰ অনুমোদন অপৰিহাৰ্য হৈ পৰিছে। কিন্তু সেই আৰএছএছৰ বান্ধন আঁতৰাব বিচাৰিছে বিজেপিয়ে। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই দেওবাৰে সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত আৰএছএছৰ সন্দৰ্ভত প্ৰকাশ কৰা মন্তব্যই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান বিজেপিক আৰএছএছৰ সহায়ৰ প্ৰয়োজন নাই। আৰএছএছে নিজৰ আদৰ্শমতে কাম কৰে, বিজেপিয়েও নিজৰ এজেণ্ডা চলায়। আন ৰাজনৈতিক দলৰ দৰে বিজেপিয়ে কাম কৰি গৈছে। আৰএছএছ হৈছে এটা সাংস্কৃতিক আৰু সামাজিক গোট, বিজেপি এটা ৰাজনৈতিক দল। নাড্ডাৰ এই মন্তব্যই স্বাভাৱিকতে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰএছএছক এতিয়া নিষিদ্ধ কৰিব নেকি বুলিও প্ৰশ্ন তুলিছে শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেই। নিৰ্বাচনত জয়ৰ পিছত বিজেপিয়ে আদৰ্শগত অভিভাৱক আৰএছএছক নিষিদ্ধ কৰিব নেকি? শিৱসেনাক কৰাৰ দৰে আৰএছএছকো ব্যৱহাৰ কৰি দলিয়াই পেলাব নেকি বিজেপিয়ে? এই প্ৰশ্ন শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ। इतना ही बाकी है, वो आरएसएस को भी नकली आरएसएस कह देंगे कल उठकर। और मुझे तो अभी आरएसएस को खतरा महसूस हो रहा है मुझे, क्योंकि आरएसएस को वो उसके ऊपर वो बंदी लगाएंगे। भाई जर का ते असं म्हणतात की राम मंदिरावरती काँग्रेस बुलडोजर चलाएगी, तो आरएसएस पर बैन भाजपा लगाएगी। বিজেপিৰ উত্থানৰ বাবে অহৰহ কাম কৰি যোৱা আৰএছএছে বিজেপিৰ মুৰব্বীৰ এই মন্তব্যৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয়। কিন্তু অনাগত বিজেপিৰ ৰাজনীতিত নাড্ডাৰ এই বক্তব্যই স্বাভাৱিকতে যে ব্যাপক প্ৰভাৱ পেলাব সেয়া নিশ্চিত। নেশ্যনেল ডেস্ক, NK TV।